এইটো কথা ক'বই লাগিব যে মাজুলীয়ে অসমীয়া জাতিক তথা অসমীয়া সংস্কৃতিক প্ৰতিনিধিত্ব কৰি আহিছে। মাজুলী সৰ্বপ্ৰকাৰে সুৰক্ষিত হ'লেহে অসমীয়া জাতি অসমীয়া সংস্কৃতি সুৰক্ষিত হৈ থাকিব। আৰু এই মুহূৰ্তত মাজুলীত মাটি বেচা কিনাক লৈ যি মাটি অধিনিয়ম চৰকাৰে গ্ৰহণ কৰিলে, বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰীদেৱে পদক্ষেপ গ্ৰহণ কৰিলে, এই সঁচাকৈ অতি প্ৰাসংগিক এটি কাৰ্য হৈছে বুলি আমি বিবেচনা কৰিছোঁ। আৰু ইয়াৰ যোগেদি তেখেতে প্ৰমাণ কৰিলে যে জাতিক কেনেকৈ সুৰক্ষা দিব লাগে, সংস্কৃতিক কেনেকৈ সুৰক্ষা প্ৰদান কৰিব লাগে, এটাৰ অন্যতম উদাহৰণ। বিশেষকৈ আমাৰ দুখন দলং হৈছে, এখন উত্তৰ পাৰে এখন দক্ষিণ পাৰে। এই দলং দুখনৰ পৰাও আমাৰ বহুতে আশংকা কৰিছিলে যে ইয়াত বিভিন্ন বনীয়া গোষ্ঠী আহিব, উদ্যোগপতি আহিব, মাটি কিনিব, আমাৰ থলুৱা সংস্কৃতি নষ্ট কৰিব, মাজুলীৰ পৰিৱেশ নষ্ট কৰিব। কিন্তু ই এটা প্ৰথম পদক্ষেপ। দলং হোৱাৰ আগে আমি যি আমাৰ ৰাইজে আশংকা কৰিছিলে, সেই আশংকাৰ পৰা মুক্ত কৰাৰ প্ৰথম পদক্ষেপটোকে মুখ্যমন্ত্ৰীদেৱে গ্ৰহণ কৰিলে। আমি তেখেতক ধন্যবাদ জনাইছোঁ। আৰু দ্বিতীয়তে, মাজুলীখন ভৱিষ্যতে সুৰক্ষিত হৈ থাকিবৰ কাৰণে আমাক যি এই নীতি দিছে, এই নীতিয়ে সঁচাকৈ আমাক সুৰক্ষা প্ৰদান কৰিব। আৰু লগে লগে আমি এইটো কথাও ক'ব খোজোঁ, মাজুলীত ইতিমধ্যে ধৰ্মৰ নামত আগ্ৰাসন চলিছে। তেওঁলোকে হয়তো মাটি কিনিবৰ কাৰণে কুচকাৱাজ কৰিছে। গতিকে এইটোৱেদি আমাৰ সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব। গতিকে সেইকাৰণে আমি ভাবোঁ অতি প্ৰাসংগিক আৰু অতি উচিত কাৰ্য গ্ৰহণ কৰা হৈছে। আৰু সেই মুখ্যমন্ত্ৰীদেৱ ধন্যবাদৰ পাত্ৰ। আৰু চৰকাৰে এনে ভৱিষ্যত চিন্তা কৰি মাজুলীক সুৰক্ষা প্ৰদান কৰাৰ কাৰণে আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।